নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম ৰিপাব্লিক ইণ্ডিয়াৰ ডেফিনেটিভ কইন্স। স্ক্ৰীণতে দেখা পাইছে মুদ্ৰা। আমাৰ দেশ স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত। এই দেখা পোৱা 1 পইচা মুদ্ৰাবোৰ বনোৱা হৈছিল 1950 চনৰ পৰা আৰম্ভ কৰি 1955 চনলৈ। মুঠ 5টা বছৰত এই 1 পইচা মুদ্ৰাবোৰ আমাৰ দেশত বনোৱা হৈছিল সৰ্বভাৰতীয় জনতাৰ বাবে। স্ক্ৰীণতে আপোনালোকে দেখা পাইছে 1 পইচা মুদ্ৰা। ইয়াৰে 3টা মুদ্ৰা আছে যাৰ বৰ্তমান সময়ত মূল্য বহুত। হয়, আপোনালোকে ঠিকেই শুনিছে। এনেকুৱা এটা 1 পইচা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য বহুত। এটকা দুটকা নহয়, হাজাৰ টকা নহয়, 10-15 হাজাৰ টকা এটা 1 পইচাৰ বৰ্তমান সময়ত মূল্য। তো আপোনালোকে জানেনে? নিশ্চয় নাজানে। যিসকলে কইন্স কালেক্টৰ বা নমেছমেটিক ফিল্ডত কইন্সৰ লাইনত কাম কৰি আছে সেইসকলে নিশ্চয় জানে, আৰু বাকী যিসকল সাধাৰণ জনতা সেইসকলে গম নাপায় যে মুদ্ৰা কিনা বেচা হয় বা মুদ্ৰাৰো বৰ্তমান সময়ত মূল্য বহুত। কিন্তু এটা কথা, সকলোবোৰ মুদ্ৰা একো বিক্ৰী নহয়। যোনবিলাক মুদ্ৰা ৰিয়েৰ বা স্কিয়েৰ সেইবিলাক মুদ্ৰাহে বেচা কিনা হয়। তো আপোনালোকে জনাৰ সুবিধাৰ্থে এই দেখা পোৱা 1 পইচা মুদ্ৰাৰ ওপৰতে আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। অনলি ফৰ 3টা মুদ্ৰাৰ বিষয়ে আজি আপোনালোকক জনাম। মই যিকেইটা মুদ্ৰাৰ বিষয়ে আপোনালোকক ক'ম, তেনেকুৱা ছেম ইয়েৰ ছেম মিণ্টত বনোৱা যদি মুদ্ৰা আপোনালোকৰ লগত আছে মোক কমেণ্ট কৰি জনাব। যোনকেইটা মুদ্ৰাৰ বিষয়ে কওঁ অনলি ফৰ সেইকেইটা মুদ্ৰাই হ'ব লাগিব, বেলেগ মুদ্ৰা হ'লে নহ'ব। কিন্তু যদি সেই ছেম 3টা মুদ্ৰা আপোনালোকৰ লগত থাকে মোক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। মোক বহুতেই কমেণ্ট কৰে যে মোৰ লগত মুদ্ৰা আছে, এইটো আছে, এইটো মুদ্ৰা আছে। আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ নাচাই, স্কিপ কৰি চায়, গতিকে কথাখিনি বুজি নাপায়। মই এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। মই কোনটো চনৰ মুদ্ৰাৰ কথা কৈছোঁ আৰু কোনটো মিনিটত বনোৱা মুদ্ৰাৰ কথা কৈছোঁ। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে পাই থাকিব। তো আহক দেৰি নকৰোঁ, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, স্ক্ৰীণত এটা 1 পইচা মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। এই মুদ্ৰাবোৰ বনোৱা হৈছিল 1950 পৰা 1955। ইয়াৰ মেটেল আছিল ব্ৰঞ্জ। মানে স্ক্ৰীণত দেখা পোৱা এই 1 পইচা মুদ্ৰাবোৰ ব্ৰঞ্জৰ ধাতুত বনোৱা হৈছিল। ইয়াৰ ৱেইট আছিল 2.92 গ্ৰাম, চাইজ আছিল 21.33 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। তো স্ক্ৰীণত দেখা পাইছে এটা 1 পইচা মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডত চাওক 1 পইচা। ইংৰাজী লেংগুৱেজত লেখা আছে 1 পইচা, হিন্দী লেংগুৱেজত লেখা আছে। মাজত মুদ্ৰাটোৰ ঘোঁৰাৰ চিম্বল এটা অংকন আছে আৰু ওপৰত চাওক এটা ষ্টাৰ চিম্বল দিয়া আছে। আৰু ইয়াত চাওক চন মেনশ্যন আছে 1954, আৰু তাৰ তলত মিনমাৰ্ক দিয়া আছে ডায়মণ্ড। ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মিনমাৰ্ক। এই স্ক্ৰীণত দেখা পোৱা 1 পইচা মুদ্ৰাটো আমাৰ দেশৰ বম্বে মিণ্টত বনোৱা 1 পইচা মুদ্ৰা। 1954ত এই 1 পইচা মুদ্ৰাবোৰ ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিল, বম্বে, কেলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ। কথাখিনি ভালদৰে বুজি পাব দেই, বহুত দৰকাৰী কথা কৈ আছোঁ। এই স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ। মানে এইখিনিত দেখা পাইছে এটা ডায়মণ্ডৰ চিন আছে, তো এইটো বম্বে মিণ্টত বনোৱা মুদ্ৰা। এইখিনি জেগাত যদি এটা ষ্টাৰৰ চিন থকা হ'ব লাগিব। কি ক'লোঁ নিশ্চয় বুজি পাইছে? এই বম্বে মিণ্টৰ ঠাইত এটা ষ্টাৰ হ'ব লাগিব। যদি ষ্টাৰ হয় সেইটো মুদ্ৰা হায়দৰাবাদ মিণ্টত বনোৱা মুদ্ৰা। হায়দৰাবাদ মিণ্টৰ যদি এনেকুৱা মুদ্ৰা আপোনালোকৰ লগত থাকে, তাৰ মূল্য কিমান জানেনে? হায়দৰাবাদ মিণ্টৰ এনেকুৱা এটা 1 পইচাৰ মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য হৈ UNC কণ্ডিশ্যনত 4,000 টকা। ভাবি চাইছে, এটা 1 পইচা বৰ্তমান সময়ত মূল্য হৈ আছে 4,000 টকা UNC কণ্ডিশ্যনত। অনলি হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ, কিন্তু হায়দৰাবাদ মিণ্টৰ যদি হয় এইখিনিত এটা ষ্টাৰ থাকিব। কথাখিনি ভালদৰে বুজি পাব। আৰু যদি এক্সট্ৰা ফাইন হয় 2,000 টকা,
ভেৰিফাইন হ'লে 750 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 300 টকা। 300 টকাৰ পৰা 4000 টকাৰ ভিতৰত 1954ৰ হায়দৰাবাদ মিণ্টৰ এটা 1 পইচাৰ বৰ্তমান সময়ত মূল্য। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে। আছে যদি এবাৰ চেক কৰি চাব, চনটো চাব, এইখিনি জেগাত চন লেখা থাকিব 1954 আৰু তাৰ তলত চাব সৰুকৈ এটা মিন মাৰ্ক দিয়া থাকিব। এইটো হৈছে স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ, কিন্তু এইটো কমন কইন্স। এইখিনি জেগাত এটা ষ্টাৰ হ'ব লাগিব। ষ্টাৰ যদি হয় সি এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। 1954ৰ হায়দৰাবাদ মিণ্টৰ যদি মুদ্ৰা আপোনালোকৰ লগত আছে ভালদৰে ৰখক, ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। আৰু এইটো চাওক, স্ক্ৰীনত এটা 1 পইচা মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন লেখা আছে 1955 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ষ্টাৰ। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। 1955ত এই স্ক্ৰীনত দেখা পোৱা 1 পইচা মুদ্ৰাবোৰ আমাৰ ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিল, বম্বে আৰু হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিণ্টৰ। এইখিনিত চাওক এটা ষ্টাৰৰ চিম্বল দিয়া আছে। তো এইটো হায়দৰাবাদ মিণ্টত বনোৱা 1 পইচা মুদ্ৰা। 1955ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 1 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 6000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 3000 টকা, ভেৰিফাইন হ'লে 2000 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 500 টকা। 500 টকাৰ পৰা 6000 টকাৰ ভিতৰত এটা 1 পইচাৰ বৰ্তমান সময়ত মূল্য 1955ৰ হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যন মুদ্ৰা যিমান ভাল হ'ব মূল্য তাৰ সিমান ভাল পাব। আৰু এইটো চাওক, স্ক্ৰীনত এটা 1 পইচা মুদ্ৰাই, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। ৰিভাৰ্ছত চাওক, ৰিভাৰ্ছ ছাইডত চাওক, ইয়াত চন লেখা আছে 1953। 1953ত এই স্ক্ৰীনত দেখা পোৱা 1 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিণ্টত বনোৱা হৈছিল, বম্বে, কেলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিণ্টৰ। চাওক, ইয়াত এটা ষ্টাৰ চিম্বল দিয়া আছে। তো এইটো হায়দৰাবাদ মিণ্টত বনোৱা 1 পইচা মুদ্ৰা। 1953 হায়দৰাবাদ মিণ্টৰ যদি এটা 1 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ মূল্য কিমান জানেনে? এটা 1 পইচা বৰ্তমান সময়ত UNC কণ্ডিশ্যনত মূল্য হৈ আছে 35000 টকা। হয়, ঠিকেই শুনিছে, এটা 1 পইচাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 35000 টকা। যদি এক্সট্ৰা ফাইন হয় 15000 টকা, ভেৰিফাইন হ'লে 7500 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 5000 টকা। 5000 টকাৰ পৰা 35000 টকাৰ ভিতৰত 1953 হায়দৰাবাদ মিণ্টত বনোৱা এটা 1 পইচাৰ বৰ্তমান সময়ত মূল্য। তো কণ্ডিশ্যনটো ডিমাণ্ড, মুদ্ৰা যিমান ভাল কণ্ডিশ্যনত আপোনালোকৰ লগত থাকিব তাৰ মূল্য সিমান ভাল পাব। এটা সাধাৰণ 1 পইচা মুদ্ৰা, কিন্তু তাৰ বৰ্তমান মূল্য হৈছে 35000 টকা। কাৰণ কিয় জানেনে? এই মুদ্ৰাটো বহুত কম মিণ্টেজ কৰা হৈছিল, বহুত কম মাত্ৰাত বনোৱা হৈছিল, সাধাৰণতে দেখা পোৱা নাযায়। গতিকে ইয়াৰ মূল্য UNC কণ্ডিশ্যনত বৰ্তমান সময়ত মূল্য হৈ আছে 35000 টকা। তো আজি আপোনালোকক জনালোঁ, এই স্ক্ৰীনত দেখা পোৱা 1 পইচা মুদ্ৰাবোৰ 1950 চনৰ পৰা 1955 চনলৈকে বনোৱা হৈছিল। ইয়াৰে 3টা মুদ্ৰাৰ বিষয়ে মই আপোনালোকক কৈছিলোঁৱে যে 3টা মুদ্ৰাৰ বিষয়ে জনাম, যিকেইটা মুদ্ৰা বৰ্তমান সময়ত বহুত মূল্যৱান। তো আজি আপোনালোকে নিশ্চয় গম পালে, 3টা মুদ্ৰাৰ বিষয়ে জনালোঁ। এনেকুৱা ছেইম মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখক। মই যোনটো চনৰ যোনটো মিণ্টৰ মুদ্ৰাৰ কথা কৈছোঁ সেইটো চনৰ আৰু সেইটো মিণ্টত বনোৱা মুদ্ৰা হ'ব লাগিব, বাকী মুদ্ৰা হ'লে নহ'ব। তো আপোনালোকে নিশ্চয় বুজি পাইছে। ছেইম ইয়েৰ ছেইম মিণ্ট মাৰ্কৰ যদি মুদ্ৰা আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি এনেকুৱা মুদ্ৰা আছে ভালদৰে ৰখক, ই এক্সট্ৰিমলি ৰেয়াৰ কইন্স, এই 3টা মুদ্ৰা। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? মোৰ ভিডিঅ' যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে পাই থাকিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।